নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এইটো অৱশ্যে নিৰ্বাচনী বিশ্লেষণ ভিডিঅ'। লোকসভা ইলেকশ্যন 2024 এইবাৰ নিৰ্বাচন বিৰাটেই সাংঘাতিক ৰিজাল্ট ওলাই আহিলে। মানুহে আশা নকৰা এটা ৰিজাল্ট এইবাৰ আমি দেখিবলৈ পালো। হয়তো বিজেপিও আশা কৰা নাছিলে যে এইবাৰ ৰিজাল্ট এনেকুৱা হ'ব আৰু কংগ্ৰেছেও হয়তো ইমান আশা কৰা নাছিলে যে তেওঁলোকৰ এইবাৰ ৰিজাল্ট এনেকুৱা হ'ব। আৰু কেনেকুৱা ৰিজাল্ট হ'ল সেয়া আমি দেখা পাই গলো। এইবাৰ এটা পাৰ্টিও কোনো এটা ৰাজনৈতিক পাৰ্টিও তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰিলে। এইবাৰ বিজেপিৰো অকণমান দিগদাৰ আছিলে যদিহে তেওঁলোকে মিত্ৰজোঁট নকৰিলেহেঁতেন। যদি তেওঁলোকে মিত্ৰজোঁট নকৰিলেহেঁতেন, ইণ্ডিয়াক তেওঁলোকে যদি অকণমান হালকেমে লৈ ল'লেহেঁতেন, তেন্তে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সলনি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লহেঁতেন। কিয়নো যদিহে সংখ্যাগৰিষ্ঠতা নাপায় তেন্তে কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু বিজেপি পাৰ্টিয়ে এইবাৰ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হৈছে আমাৰ ভাৰতবৰ্ষত। তো সেইবোৰৰ বিষয়ে বাৰু পাছৰ কথা, কিন্তু আজি মই আপোনালোকক বেলেগ এটা বিষয়ৰ ওপৰতহে খবৰটো লৈ আহিছোঁ। খবৰটো হৈছে ইলেকশ্যনৰ লগতেই জড়িত। খবৰটো ওলাইছে অযোধ্যাৰ পৰা, ৰামৰ নগৰী অযোধ্যাৰ পৰা। অযোধ্যাত নিৰ্মাণ কৰিলে প্ৰায় 1000 কোটি টকাতকৈও বেছি টকা খৰচা কৰি এক ৰাম মন্দিৰ, আৰু সেই ৰাম মন্দিৰ কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। 2026 চনতহে গৈ কমপ্লিট হ'ব, সকলোৰে কাৰণে মুকলি কৰি দিয়া হ'ব। এতিয়াও মুকলি কৰিছে কিন্তু কমপ্লিটলি হোৱা নাই, সেইটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ৰাম মন্দিৰত। তো যিটো ৰাম মন্দিৰক লৈ নেকি 2024 চনৰ ইলেকশ্যনৰ প্ৰচাৰ চলালে বিজেপিৰ এক তেওঁলোকৰ কেন্দ্ৰবিন্দু আছিলে নিৰ্বাচনৰ ৰাম মন্দিৰ। আৰু সেই ৰাম মন্দিৰ য'ত স্থাপন কৰা হৈছিলে অযোধ্যাত কিন্তু এইবাৰ বিজেপি পাৰ্টিয়ে জিকিব নোৱাৰিলে। মোৰ মতেতো বিজেপিয়ে অযোধ্যাত বিপুল ভোটেৰে জিকিব লাগিছিলে, কাৰণ তেওঁলোকৰ মেইন যি নেকি আহিলা আছিলে নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ, তো সেই আহিলাৰ যিটো কেন্দ্ৰবিন্দু য'ত নেকি স্থানটো, সেই স্থানটোতো তেওঁলোকে বিপুল ভোটত জিকিব লাগিছিলে, নহয় জানো? কিন্তু তেওঁলোকে তাতে হাৰি গ'ল। অযোধ্যাত তেওঁলোকে হাৰি গ'ল। অযোধ্যাত বিজেপি পাৰ্টি হাৰি গুচি গ'ল। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম যে বিজেপিয়ে অযোধ্যাত কিয় হাৰিলে। কাৰণ অযোধ্যাততো জিকিব লাগিছিলে। তেওঁলোকে হয়তো ভাবিছিলে যে অযোধ্যাত 100%ৰ ভিতৰত 80% ভোটেই হয়তো তেওঁলোকে লাভ কৰিব, কিন্তু কিয় হাৰিলে অযোধ্যাত। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। নিৰ্বাচনৰ এইটো এটা বিশ্লেষণ ভিডিঅ', তো বেলেগ কিবা এটা জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ যদি পলিটিক্সত ইণ্টাৰেষ্টেড তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই খবৰটোৰ বিষয়ে জানিব পাৰে। তো আপুনি যদি পলিটিক্সত ইণ্টাৰেষ্টেড বা আপুনি অন্যান্য ফিল্ডত যদি আছে, তেন্তে এই ভিডিঅ'টোৰ পৰা বা এই খবৰটোৰ পৰা আপোনালোকে কিবা এটা শিকিব লগা আছে। কি শিকিব লগা আছে আপোনালোকক শেষৰ ফালে জনাম। প্ৰথমে জনাই লওঁ যে অযোধ্যাত ৰামৰ নগৰী অযোধ্যাত এইবাৰ বিজেপিয়ে হাৰিলে। তাতে সমাজবাদী পাৰ্টিয়ে তাতে এইবাৰ চিট দখল কৰিলে। তেওঁলোকে বহুত বেছি ভোট পাই জিকা নাই, বহুত বেছি ভোটৰ ব্যৱধানত তেওঁলোকে জিকা নাই, কিন্তু জিকিলে। সমাজবাদী পাৰ্টিয়ে এটলিষ্ট তাতে চিট দখল কৰিলে, বিজেপিয়ে চিট দখল কৰিব নোৱাৰিলে। সমাজবাদী পাৰ্টিৰ উইন হৈ গ'ল। কিন্তু আমি সেই অযোধ্যাৰ ৰামনগৰীত কি দেখিবলৈ পাব লাগিছিলে? একজেক্টলি আমি এইটো দেখা পাব লাগিছিলে যে তাতে অযোধ্যাৰ ৰামনগৰীত একচুৱেলি বিজেপি জিকিব লাগিছিলে। কি কাৰণে? কাৰণ বিজেপিয়ে ইমান এটা ভাল কাম কৰিছে হিন্দু সমাজৰ কাৰণে। গতিকে তেনে অৱস্থাত মোৰ মতে অযোধ্যাত এটলিষ্ট জিকিব লাগিছিলে বিজেপিয়ে। কিন্তু অযোধ্যাত বিজেপিয়ে নিজিকাৰ মেইনলি বহুকেইটা কাৰণ আছে, কিন্তু তাৰে ভিতৰত দুটা যি কাৰণ বৰ্তমান সময়ত ওলাই পৰিছে, তো সেই দুটা কাৰণৰ বিষয়ে মই আপোনালোকক আজিৰ এইটো ভিডিঅ' জনাম। প্ৰথমটো কাৰণ, অযোধ্যাৰ ৰাম মন্দিৰত বিজেপি নিজিকাৰ প্ৰথমটো কাৰণ কি হ'ব পাৰে? প্ৰথমটো কাৰণ হৈছে অযোধ্যাৰ ৰাম মন্দিৰ বোলে যেতিয়া নিৰ্মাণ কৰা হৈছিলে, অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ সময়ছোৱাত তাৰে ওচৰে পাজৰে এলেকাসমূহৰ বহু ঘৰ ভাঙি পেলাইছিলে চৰকাৰে। কাৰণ মন্দিৰ নিৰ্মাণ কৰিবলৈ বা মন্দিৰৰ কনষ্ট্ৰাকশ্যন বা ৰাস্তা পদূলি নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক মাটিৰ দৰকাৰ হৈছিলে। আৰু যাৰ কাৰণে নেকি অযোধ্যাৰ বহুতৰ মানুহৰ ঘৰ বুলে ভাঙি পেলাইছিলে বুলি খবৰ ওলাইছে।
এতিয়া বহুতৰ মানুহ ভাঙি পেলালে, কিন্তু তাৰ লগে লগে তেওঁলোকক মানে যিসকলৰ ঘৰ ভাঙিছিলে তেওঁলোকক যি নেকি ক্ষতিপূৰণ দিব লগা আছিলে সেই ক্ষতিপূৰণ নিদিলে বিজেপিয়ে। ক্ষতিপূৰণ নিদিলে তেওঁলোকক, যিটো পৰিমাণে ক্ষতিপূৰণ দিব লাগিছিলে সেই ক্ষতিপূৰণটো নিদিলে। দ্বিতীয়টো পইণ্ট হৈ গ'ল যে সেই ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে যি নেকি ৰাস্তা নিৰ্মাণ কৰা হৈছিলে সেই ৰাস্তাৰ বাবে বহুতো বোলে দোকান পোহাৰ ভাঙি পেলাইছিলে বুলি জনাইছে। আপোনালোকে যদি এনে ভিডিঅ'বিলাকত চাই দেখা পাব তেন্তে অযোধ্যাৰ ৰাম মন্দিৰৰ সেই দীঘলীয়া লাইনটোৰ আশে পাশে বৰ্তমান আপোনালোকে তেনেকুৱা ধৰণৰ স্থায়ী দোকান দেখিবলৈ নাপাব, হয়তো চাগে অস্থায়ী দোকান দেখিবলৈ পাব। তো সেই দোকান পোহাৰবিলাক ভাঙি পেলাইছিলে, যাৰ ফলত নেকি ৰাইজ অক্ষুণ্ণ হৈছিলে। তো বহুকেইটা কাৰণৰ বিষয়ে উল্লেখ কৰা হৈছে, কিন্তু তাৰে ভিতৰত এই দুটা মানে মেইন কাৰণ। এতিয়া কথাটো হৈ গ'ল, আমি দেখা পোৱা মতে এইটো এটা বৃহৎ ভাল কাম কৰিছে, তাতে জব অপৰচুনিটি আহিছে, তাৰ পৰা চৰকাৰৰ যথেষ্ট পৰিমাণৰ অৰ্থনৈতিক লাভালাভ হ'ব, কাৰণ বিদেশৰ পৰা মানুহে ইয়াতে চাবলৈ আহিব। কিন্তু সৰ্বসাধাৰণ যিখিনি নেকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, তো তেওঁলোকৰ হ'ব কি, তেওঁলোকৰ কি হৈছে, তেওঁলোকৰ আল্টিমেটলি লোকচান হৈছে সেই ঠাইডোখৰৰ। আমিতো সেইটো ক'বলৈ নাযাওঁ, আমাৰতো একো লাভালাভ নাই। চৰকাৰে তাৰ পৰা প্ৰত্যেক বছৰে 10 কোটি টকাও বা 1000 কোটি টকা ইনকম কৰিলেও আমাৰ একো লাভালাভ নাই, কাৰণ বস্তুৰ দাম বাঢ়িবই, হয়নে বাৰু? আমাকতো আৰু সেই ৰাম মন্দিৰৰ পৰা কিবা পইচা উপাৰ্জন হৈছে বুলি তাৰ এটা অংশটো আমাক দি নিদিয়ে। গতিকে আমাৰ তাতে ক'ব লগা একো নাই, লাভেই হওক বা লোকচানেই হওক। কিন্তু তাৰ যিসকল নেকি স্থায়ী বাসিন্দা তেওঁলোকৰতো প্ৰব্লেম হৈ গুচি গৈছে। কিহৰ প্ৰব্লেম? কাৰণ তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙিছে, ঘৰ দুৱাৰ ভঙাৰ পাছত তেওঁলোক থাকিবৰ কাৰণে অসুবিধা হৈ গৈছে। কিমান কষ্ট কৰি চাগে তেওঁলোকে ঘৰখন নিৰ্মাণ কৰিছিলে, সেই ঘৰখন উঠাই দিব লগা হৈছে, আৰু বৰঞ্চ চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ দিয়া নাই। তো তেওঁলোকে সেইকাৰণে অক্ষুণ্ণ হৈছে। তো এই দুটা কাৰণতেই বিজেপিয়ে তাতে হাৰিলে বুলি আশংকা কৰা হৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা শিকিব লগা কি আছে? আপোনালোকে জীৱনত যিমানেই ভাল কাম নকৰক কিয়, কিন্তু কেতিয়াবা যদি আপোনালোকে কিবা কাৰণত ভুলতেও এটা বেয়া কাম কৰি দিয়ে, তেন্তে সেই এটা বেয়া কামে আপোনাৰ 99টা ভাল কামটো নাইকিয়া কৰি পেলায়, 99টা ভাল কাম মুচি পেলায়। মানুহে পাহৰি যায় যে আপুনি 99টা ভাল কাম কৰিছিলে, কিন্তু এটাহে বেয়া কাম কৰিছে। তো মানুহে সেই 99টা ভাল কামক এভইড কৰি এটা বেয়া কামক একচেপ্ট কৰে, যাৰ কাৰণে নেকি আপোনাক বেয়া পায়। আপুনি দৰকাৰ হ'লে সেই মানুহজনৰ কাৰণে যিমানেই যি নকৰক কিয়, আপোনাৰ কিডনিটো দৰকাৰ হ'লে দি দিয়ক, কিন্তু আপোনাৰ পৰা যদি কেতিয়াবা 10 টকা এটা সহায় বিচাৰে আপুনি যদি নিদিয়ে, তেন্তে আপোনাক সেই 10 টকাটোৰ কাৰণে সেই মানুহজনে বেয়া পাই যাব, কাৰণ আপুনি সেইটো অৱস্থাত মানুহজনক সেই সুবিধাখন নিদিলে। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে জীৱনত সেইটোৱে কৰিব লাগে যে মানুহে কেতিয়াও আনে বেয়া পোৱা কামটো কৰিব নালাগে। আপুনি আনে বেয়া পোৱা কাম কৰা মানে আপুনি 100টা যে ভাল কাম কৰিলে সেই 100টা ভাল কামটো সম্পূৰ্ণৰূপে চাফা হৈ যোৱা, মানে আপুনি এজন বেয়া মানুহ। আৰু ঠিক তেনেকুৱা ধৰণৰে হয়তো হ'ল বিজেপিৰ লগত। তো বিজেপিয়ে ভাল কাম কৰিছে, মন্দিৰ বনাইছে, নহয় জানো? কিন্তু বেয়া কামটো কি কৰি পেলালে? সেইসকল ব্যক্তিগত পাৰ্চনেল মানুহবিলাকৰ ঘৰটো ভাঙি তেওঁলোকক উচিত মূল্য নিদিলে, যাৰ কাৰণে তেওঁলোকে বেয়া পালে, আৰু ফলত কি হ'ল? অযোধ্যাত দখল কৰিব নোৱাৰিলে। এটলিষ্ট অযোধ্যাৰ ৰাম মন্দিৰৰ মানে অযোধ্যাৰ এটলিষ্ট জিকিব লাগিছিলে। তো বন্ধুবান নবীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।